মই অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ পাছফালে থকা পথাৰখনক মই আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ এইখিনি কঠীয়া পাৰি থৈছে, আপোনালোকক ধুনীয়াকৈ ওচৰৰ পৰা গৈ দেখাইছোঁ ৰ'ব। এইখিনি যে সেউজীয়াকৈ দেখিছে সেইখিনি হৈছে কণজহা ধানৰ কঠীয়া, এইখিনি হৈছে আঘোণী বৰা কঠীয়া আৰু এইখিনি হৈছে বৰা চাউলৰ কঠীয়া। পথাৰৰ মাজত যাবলৈ এইটো ধুনীয়া ডাঙৰ আলি, এইপিনেদি সকলোৱে পথাৰ নিজৰ খেতি বাতি কৰিবলৈ যাব পাৰে। এইপিনে জংঘলখন ইমান ধুনীয়াকৈ গুলপীয়া ফুল ফুলি আছে দেখিব পাৰিছে। এইখিনি যে দেখিছে পাপাই ট্ৰেক্টৰেদি হাল বাই কাষৰ কাটি থৈছে আলি দিবলৈ, যাতে আমি ধান ৰোৱা আৰু কটাৰ সময়ত যাতে বহি মেলি কিবা খাব পাৰে, মানুহবোৰে অহা যোৱা কৰিব পাৰে, সেইখিনি সহজ হ'বলৈ বুলি। আৰু এইখিনি পাপাই দ মাটিত ৰুবলৈ কাৰণে পচোৱা কঠীয়া পাৰি থৈছে। সেইপিনে ট্ৰেইন এখন আহি আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আমাৰ পথাৰখন চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব, আৰু আপোনালোকৰ সেইপিনেও মানুহবোৰে খেতি বাতি কৰিছেনে ক'ব। এতিয়া মই ব্লগটো সামৰণি মাৰিছোঁ। ধন্যবাদ।